নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম টকাৰ সৎব্যৱহাৰৰ বিষয়ে তথা ধনীসকলে এই নিয়মটো পালন কৰি আৰু অধিক ধনী হৈ গৈ আছে আৰু দুখীয়াসকলে ইয়াক অৱহেলা কৰি দিনক দিনে দুখীয়া হৈ গৈ আছে। এই ব্যৱধানটো দিনক দিনে কিয় বাঢ়ি গৈছে? আজিৰ দিনত কিয় পৃথিৱীৰ 95% ধন টকা পইচা মাথো 5% ধনী ব্যক্তিৰ হাততহে সুৰক্ষিত হৈ আছে আৰু 95% মানুহৰ হাতত মাত্ৰ 5% ধনহে আছে। কোনোবাই ঠিকেই কৈছে যে পৃথিৱীৰ ধনাঢ্য ব্যক্তিসকলৰ সকলো ধন যদি পৃথিৱীৰ সকলো মানুহৰ মাজত সমানে ভগাই দিয়া যায়, কিছু বছৰৰ পাছত আকৌ সেই ধন টকা পইচাবোৰ ধনী ব্যক্তিসকলৰ ওচৰলৈ গুচি যাব। কাৰণ তেওঁলোকে টকাৰ সৎব্যৱহাৰ কৰিব জানে। চিন্তা কৰি চাওক, 6,500 কোটি টকাৰ মালিক শ্বাহৰুখ খানে তেনে কি সমস্যাৰ বাবে প্ৰাইভেট জেট ক্ৰয় কৰিব পৰা নাই? যদি তেওঁ ইচ্ছা কৰে 400 কোটি টকাত আৰামছে এখন প্ৰাইভেট জেট কিনি চোৱা পৰিব পাৰে। তেনে কৰাটো তেওঁৰ কাৰণে একো ডাঙৰ কথা নহয়। এতিয়া মোৰ প্ৰশ্ন আপোনালোকলৈ হয়, চিন্তা কৰি চাওক, ডুবাই আৰু ছৌদি আৰবৰ নিচিনা দুখীয়া দেশবোৰে তেলৰ আৱিষ্কাৰৰ পাছত আজি ধনী দেশলৈ ৰূপান্তৰিত হৈছে। ঠিক একেদৰেই 1920 চনতেই ভেনিজুৱেলা নামৰ দেশখনত তেলৰ আৱিষ্কাৰ হৈছিল আৰু সেই তেলৰ আৱিষ্কাৰৰ ফলত ভেনিজুৱেলা দেশখনো বহুত ধনী হৈ গৈছিল আৰু সেই ধনী হৈ যোৱাৰ ফলত তেওঁলোকে টকাৰ সৎব্যৱহাৰ কৰিবলৈ নজনাৰ কাৰণে আজি আকৌ পুনৰ দুখীয়া দেশলৈ ৰূপান্তৰিত হৈছে। আজি তেওঁলোকৰ ওপৰত ধাৰৰ বোজা বহুত হৈছে, কাৰণ তেওঁলোকে টকাৰ সৎব্যৱহাৰ কৰিব জনা নাছিলে। এই প্ৰশ্নকেইটাৰ উত্তৰত কিছুমান নিয়ম আছে আৰু সেই নিয়মবোৰ পৃথিৱীৰ সকলো ধনী ব্যক্তিয়ে আইনৰ নিচিনাকৈ পালন কৰি তেওঁলোকে নিজৰ ধনী হোৱাৰ যাত্ৰাটো জীয়াই ৰাখিছে। যিবোৰ নিয়মক তেওঁলোকে আঁকোৱালি লৈ পেলাই ধনীসকল আৰু অধিক ধনী হৈ গৈ আছে আৰু দুখীয়া শ্ৰেণীৰ লোকসকলে এই নিয়মবোৰক অৱহেলা কৰি তথা আওকাণ কৰি আৰু অধিক দুখীয়া হৈ গৈ আছে। ধনীসকলৰ প্ৰথম নিয়ম হৈছে, ধনী বুলি নিজকে বৰ বেছি শ্ব' আপ নকৰিব, খন্তেক সময়ৰ কাৰণে মাত্ৰ। সদায় আচল জীৱনত ধনী হৈ থাকিবলৈ চেষ্টা কৰক। বহুতো ধনী ব্যক্তি এনেকুৱাও আছে তেওঁলোকে বহু ধনী হোৱাৰ পাছতো আজি দুখীয়া হৈ আছে। কিয় জানেনে? কাৰণ তেওঁলোকৰ ওচৰত কোনো ধৰণৰ বেকআপ প্লান নথকাৰ কাৰণে, কোনো সঠিক পৰিকল্পনা নথকাৰ কাৰণে, টকাৰ সৎব্যৱহাৰ নকৰাৰ কাৰণে। সাধাৰণ কাৰ এখনৰ কোম্পানীয়েও 4টা টায়াৰৰ লগত এটা বেকআপ টায়াৰ দিয়ে, যাতে ৰাস্তাত যাত্ৰীৰ কোনো অসুবিধা নহয়। যদি টায়াৰ পামচাৰো হৈ যায় কোনো অসুবিধা নহয়। গতিকে ঠিক সেইদৰেই আপোনালোকৰ ওচৰতো ফাইনেন্সিয়েল বেকআপ প্লান থকাটো বহুতেই দৰকাৰ। লাগিলে যিয়েই নহওক, নিজৰ প্ৰত্যেকৰে জীৱনৰ কাৰণে টাৰ্ম ইঞ্চুৰেঞ্চ কৰি ৰাখিব লাগে। ঠিক তেনেদৰে টাইটানিক জাহাজৰ কোম্পানীয়েও টাইটানিক জাহাজখন কেতিয়াও ডুব নাযায় বুলি ডাঠি কৰি এক প্ৰকাৰৰ কৈছিল, কিন্তু এদিন সেই জাহাজখনেই আইচবাৰ্গত খুন্দা খাই ডুব গৈছিল আৰু 1400 মানুহৰ মৃত্যু হৈছিল। কাৰণ জাহাজখনত কোনো ধৰণৰ ছেফটি বোৰ্ড নাছিল। কাৰণ জাহাজখনৰ কোম্পানীয়ে চেলেঞ্জ কৰি কৈছিল যে জাহাজখন কেতিয়াও ডুব নাযায়। গতিকে মানুহৰ মৃত্যু হোৱাৰ কাৰণ হৈছে বেকআপ প্লান নথকাৰ কাৰণে। পাম্পি এসময়ৰ ইটালীৰ এখন প্ৰসিদ্ধ চহৰ আছিল আৰু সেই চহৰৰ 24 কিলোমিটাৰ দূৰত এটা আগ্নেয়গিৰিৰ মুকলি হৈ আছিল আৰু তাত বসবাস কৰা লোকসকলে তাক গুৰুত্ব দিয়া নাছিল আৰু ভাবিছিল যে 24 কিলোমিটাৰ বহুত দূৰত আছে। আৰু এদিন সেই আগ্নেয়গিৰিৰ জ্বলন্ত লাভাই গোটেই চহৰখন পুৰি ছাই কৰি পেলাইছিল। গতিকে বন্ধু বান্ধৱীসকল, বিপদ যিকোনো সময়তে আহিব পাৰে। গতিকে প্ৰত্যেকৰে জীৱনত এটাকৈ বেকআপ প্লান কৰি ৰাখিব লাগে। গতিকে যাতে আপুনি গুচি যোৱাৰ পাছতো আপোনাৰ ল'ৰা ছোৱালী আৰু পৰিয়ালৰ কোনো জীৱন যাত্ৰাত যাতে কোনো ধৰণৰ অসুবিধা আহি নপৰে আৰু তেওঁলোকৰ জীৱন যাতে সুন্দৰকৈ চলি যায়। গতিকে ফাইনেন্সিয়েল ফ্ৰীডমৰ কাৰণে টাৰ্ম ইঞ্চুৰেঞ্চ কৰি থ'ব। বন্ধু বান্ধৱীসকল, যিটো বস্তুৱে আপোনাৰ পকেটৰ পৰা ধন উলিয়াই নিয়ে তেনে বস্তু আপুনি ক্ৰয় নকৰিব, আৰু যিটো বস্তুৱে আপোনাক ধন উপাৰ্জন কৰি দিব পাৰে তেনে বস্তু আপুনি ক্ৰয় কৰাটো অতিকৈ দৰকাৰ। নিজৰ ইনকামৰ প্ৰায় 10% 20% সদায় ছেভিংছ কৰিবলৈ শিকক, আৰু অকল ছেভিংছ কৰাই নহয়, সেই ছেভিংছটো সঠিক জেগাত সঠিক ঠাইত ইনভেষ্টমেণ্ট কৰিবলৈ শিকক।
ঠিক তেনেদৰে আৰু এটা উদাহৰণ দিছোঁ 1969ত নৰৱে নামৰ দেশখনতো তেলৰ আৱিষ্কাৰ হৈছিল আৰু সেই নৰৱে নামৰ দেশখনে টকাৰ সৎব্যৱহাৰ বুজি পাইছিল। বুজি পোৱাৰ কাৰণে তেওঁলোক আজি ধনী হিচাপে পৰিগণিত হৈ আছে। আৰু 2008 চনত পৃথিৱীৰ প্ৰায় বেছিভাগ দেশতেই আৰ্থিক মানে ফাইনেন্সিয়েল ক্ৰাইচিছ হোৱাৰ পাছতো নৰৱে দেশখনৰ কাৰণে কোনো মানে অসুবিধা হোৱা নাছিলে, কাৰণ তেওঁলোকে সঠিক টকাৰ সৎব্যৱহাৰ কৰিছিল আৰু ইনভেষ্টমেণ্ট কৰি থৈছিলে। এতিয়া ধনীসকলৰ নিয়ম হৈছে যে তেওঁলোকে উপাৰ্জন কৰাৰ পাছত 10%, 20% তেওঁলোকে প্ৰথমতে ইনভেষ্টমেণ্ট কৰে। গতিকে ইনভেষ্টমেণ্ট আৰু প্ৰথমতে তেওঁলোকে খৰচৰ ওপৰত কণ্ট্ৰল কৰে আৰু খৰচ কণ্ট্ৰল কৰাৰ পিছত তেওঁলোকে ইনভেষ্টমেণ্ট কৰে। ইনভেষ্টমেণ্ট প্লাছ ইকুৱেল আপোনাৰ প্ৰফিট। গতিকে খৰচ কণ্ট্ৰল প্লাছ ছেভিংছ প্লাছ